ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেল লিপিকালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে এতিয়া যিহেতু গৰমৰ দিনত আমাৰ দেহৰ পৰা ওলোৱা দুৰ্গন্ধৰ পৰা আমি কেনেদৰে ৰক্ষা পাম বা কেনেদৰে বাচিম, গাৰ পৰা কেনেদৰে দুৰ্গন্ধ নাইকিয়া কৰিব পাৰিম তাৰ ওপৰতে ক'ম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পায়। তো ব'লক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰমৰ দিন আৰু গৰমৰ দিনত সকলোৱে ঘামে আৰু গাৰ পৰা দুৰ্গন্ধ ওলায়। এই দুৰ্গন্ধ আৰু ঘাম নাইকিয়া কৰিবলৈ হ'লে আমি অকল গা ধুলেই নহ'ব। গা ধোৱাৰ সময়ত সদায় চেভলন, ডেটল, চুঠল, নিম চাবোন আদি ব্যৱহাৰ কৰিব লাগে। তাৰ উপৰিও গা ধোৱা পানীত নিমখ কম পৰিমাণে দি আৰু নেমু ৰস দি মিহলাই গা ধুব পাৰোঁ। তেনে কৰিলেও আমাৰ গাৰ পৰা দুৰ্গন্ধ ওলোৱাৰ চান্সটো নাথাকে। কাষলতিৰ তলতো নেমু টেঙাও ঘঁহিব পাৰে, তেতিয়াও আপোনালোকৰ গাৰ পৰা দুৰ্গন্ধ নাইকিয়া হ'ব। আৰু আপোনালোকে কোমল কপাহী কাপোৰ পিন্ধিব, ঘৰত পাতলা যোনবোৰ কাপোৰ তেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব, তেতিয়াও গাৰ পৰা দুৰ্গন্ধ ওলোৱাৰ চান্সটো কম থাকে। টেলকম পাউডাৰ নাখানিব, কাৰণ টেলকম পাউডাৰ খানিলে গাৰ পৰা ঘামসমূহ শুহিল নিব, কিন্তু ছালৰ ভিতৰতে জমা ৰাখে। সেইবাবে টেলকম পাউডাৰ খানিব। গৰমৰ দিনকেইটাত চৰ্বত, নেমু চৰ্বত আৰু কুঁহিয়াৰ ৰস আদিত, তৰমুজ আদি ঠাণ্ডা বস্তু খাব লাগে। আৰু দিনত 10 গ্লাছ 15 গ্লাছ আদি পানী খাব লাগে। তেতিয়া আমাৰ গাৰ পৰা ওলোৱা দুৰ্গন্ধৰ পৰা আপোনালোকে কেইটাত এনেদৰে কৰি চাবচোন, নিশ্চয় আপোনালোকৰ গাৰ পৰা ওলোৱা দুৰ্গন্ধ কমি আহিব। ভিডিঅ'টি ইমানেই আছিলে। ভিডিঅ'টি চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পায়। তো আজিলৈ বাই বাই। আকৌ এটা ভ্লগৰ সৈতে মই দীপিকাই আকৌ লগ পাম।